শিলচরের মহিলা হোস্টেলের শিলান্যাস 8 কোটি 40 লক্ষ টাকা ব্যয় নির্মিত হচ্ছে মহিলা হোস্টেল। শিলান্যাস করলেন মন্ত্রী কৌশিক রায়। তার সঙ্গে ছিলেন শিলচরের সাংসদ পরিমল শুক্লবৈদ্য, ছিলেন কাছাড়ের জেলাশাসক মৃদুল যাদব। হোস্টেল নির্মিত হলে বিভিন্ন বিভাগের মহিলা কর্মীরা উপকৃত হবেন। সংবাদ মাধ্যমে বললেন মন্ত্রী কৌশিক রায়। শিলকুৰি দুৰ্গাকোনা এলেকাত আমাৰ অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত ৱাৰ্কিং ওমেন হোষ্টেলৰ শিলান্যাস অনুষ্ঠানত আমি ইয়াতে উপস্থিত থাকিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ৱাৰ্কিং ওমেন হোষ্টেলৰ কাৰণে 8 কোটি 40 লক্ষ টকা মঞ্জুৰ কৰিছে আৰু যাতে এই জিলাত কাম কৰা মহিলা আমাৰ আই মাতৃসকল যাতে ইয়াতে থাকিব পাৰে, তেওঁলোকে ইয়াতে থাকি তেওঁলোকৰ যে চাকৰি বা তেওঁলোকৰ যে কাম এই কামবিলাক যাতে কৰিব পাৰে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এনেকুৱা এজন ভাল আঁচনিৰ কাৰণে মই তেখেতক ধন্যবাদ জনাওঁ। আৰু এই অঞ্চলত আমাৰ জিলা আয়ুক্ত গৰাকী ইয়াতে মাটি আবণ্টন কৰিছে, মই চৰকাৰকো ধন্যবাদ জনাওঁ যাতে জিলা প্ৰশাসনে ইয়াতে মাটি দিয়াৰ কাৰণে এই এলেকাও উন্নয়নৰ দিশে আগবাঢ়ি যায়। আমি মাননীয় মানব সিং স্যারকে, respected Kaushik Rai sir, Honorable Minister of Food Public Distribution sir, Honorable Member of Lok Sabha Silchar, respected Mridul Yadav sir, District Commissioner Kachar, ADC Social সবাই হাত পেলে দিন। প্রশ্নটি হয়ে যাচ্ছে।